সোণাপুৰৰ কচুতলিৰ উচ্ছেদস্থলীত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দশম অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় স্থাপনৰ ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সোণাপুৰৰ পৰা ৰমেশ শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। হয়, কচুতলিত আপোনালোকে দেখিছে যে আমাৰ এই গোটেই অঞ্চলটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক। কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'লেও দুটা নিয়ম আছে। বেল্ট এণ্ড ব্লকটো গঠন হোৱাৰ আগতে যিসকল অজনজাতীয় লোক আছে তেওঁলোক থাকিব পাৰে, কিন্তু বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত নতুন মানুহ আমাৰ ইয়াত আহিব নোৱাৰে। গতিকে যিসকলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ আগতে ইয়াত আছিল তেওঁলোকক আমি দিগদাৰ কৰা নাই বা দিগদাৰ কৰাৰ কথা নুঠে। কিন্তু যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত ইয়াত আহিলে তেওঁলোকক আমি লাহে লাহে ইয়াৰ পৰা পঠিয়াব লাগিব। সমস্যাটো হৈছে কি যে এটা সময়ত বিশেষকৈ আমি ৰাজনীতি কৰা মানুহবিলাকে কাৰোবাক ৰাস্তা বনাই দিলোঁ, কাৰোবাক ইলেক্ট্ৰিচিটি দিলোঁ, কাৰোবাক পানীৰ সুবিধা দিলোঁ, ধুনীয়া ৰাস্তা বনাই দিলোঁ, আৰু লাহে লাহে বিষয়টো একেবাৰে আমাৰ হাতৰ বাহিৰত ওলাই গুচি গ'ল। কচুতলিত প্ৰায় 1000 বিঘা মাটি আমি এভিকশ্যন কৰি ৰাখিব পাৰিছোঁ, কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে, বাৰে বাৰে মানুহখিনিক মাতি আনে। গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে। কালি 2-3জন এৰেষ্ট হৈছে, কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব। ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে। আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত, মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত, কিন্তু তেওঁলোকে পলাশবাৰীত কৰিব খুজিছে। কিন্তু তেনেকুৱা জনদৰদী ৰাইজৰ লাভ হোৱা বোলে এখন ইউনিভাৰ্চিটি হ'ব পাৰে, এখন মেডিকেল কলেজ হ'ব পাৰে, যিখিনিয়ে সমূহ ৰাইজৰ লাভ কৰিব পাৰে, লাহে লাহে তেনেকুৱা কিবা আমি আনিবৰ বাবে চেষ্টা কৰিব লাগিব। আৰু ভূমিহীন জনজাতি লোক থাকিলে তেওঁলোকক আমি এলটমেণ্টটো দিব পাৰোঁ। যদি কোনোবা ট্ৰাইবেল লেণ্ডলেছ ব্যক্তি আছে তেওঁলোকেও এলটমেণ্টটো ল'ব পাৰে, কিন্তু মাটিখিনি আমি অকণমান ধুনীয়াকৈ সংৰক্ষণ কৰিম আৰু বেটেলিয়নটো আহিলে মাটিখিনি সংৰক্ষণ হৈ যাব। মই ভাবিছোঁ যে আমি আৰু 6 মাহৰ ভিতৰত ইয়াতে বেটেলিয়ন নিৰ্মাণৰ কামটো আৰম্ভ কৰিম, আৰু 3 বছৰটো লাগিবই সম্পূৰ্ণ হওঁতে। গতিকে সেইধৰণে চলি গৈ থাকে। ইয়াতে আমাৰ হাৰ্ডলি 100 বেটেলিয়নৰ কাৰণে ইমান নালাগে, 100 বিঘা মাটি, আৰু আমি মাত্ৰ 100 বিঘাই মাটি ল'ম, তাতকৈ বেছি। স্থানীয় ৰাইজৰ অভিযোগ আছে যিসকলক উচ্ছেদ কৰা হ'ল তাৰে কিছু সংখ্যকে আঁতৰি গৈছে, কিন্তু যথেষ্ট ইয়াতে আছে। কিছু সংখ্যকে মছজিদ এটাৰ কেন্দ্ৰ কৰি আছে, কিন্তু কেছটো শেষ হৈ যাব। মই এডভোকেট জেনেৰেলক কৈছোঁ কেছটো শেষ কৰিবৰ কাৰণে মানুহখিনি যাব খোজে, মাটিৰ দালাল কেইজনে মাটি আনে। গতিকে মই ভাবোঁ যে আজিৰ পৰা তেওঁলোকে গম পাব যে চৰকাৰ এইটোত কঠোৰ, আৰু আমি কেতিয়াও পুনৰ বহিব নিদিওঁ। আৰু এই ক্ষেত্ৰত কিবা বাধা হ'লে আমি তাক মোকাবিলা কৰিম। কিন্তু যদি এই মানুহবিলাক লেণ্ডলেছ হয়, যি জেগাৰ পৰা আহিছে, আৰু যদি প্ৰকৃত ভাৰতীয় নাগৰিক হয়, তেওঁলোকে দৰঙৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছে, তেওঁলোকক আমি নিজৰ ঘৰৰ জেগাতে মাতি দিব পাৰোঁ। যদি লেণ্ডলেছ হয়, নতুন জেগাত আহিব নালাগে। যদি লেণ্ডলেছ হয়, ভাৰতীয় নাগৰিক হয়, আমিতো মাতি দিয়াত অসুবিধা নাই, কিন্তু দালালৰ চক্ৰত তেওঁলোক পৰিব নালাগে। কিছু অঞ্চল এতিয়াও আছে কৰি ল'ম। অকণমান কি হয়, উচ্ছেদটো কৰি কিবা এটা কামত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ, আকৌ উচ্ছেদ কৰাৰ পিছত মানুহ আহি যায়। গতিকে ধৰি লওক এটা ফিচাৰীত মাছ আছে, আপুনি মাছটো ওলাব পাৰে, কিন্তু যদি খোৱা মানুহ নাই, বিক্ৰী কৰা জেগা নাই, তেতিয়াহ'লে কি কৰিব? সেইকাৰণে এইখিনি আমি হিচাপত ধৰি ৰাখিছোঁ। কিবা ভাল চৰকাৰী আঁচনি আনিলে, কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত যিকোনো আমি কৰিব নোৱাৰোঁ। ধৰক এখন মেডিকেল কলেজ আহিলে, এখন ভাল ইউনিভাৰ্চিটি আহিলে, ৰিং ৰোডটো আগেদি যাব। গতিকে যোৱাৰ লগে লগে ইয়াত ইউনিভাৰ্চিটি হ'ব পাৰে, মেডিকেল কলেজ হ'ব পাৰে, ইঞ্জিনিয়াৰিং কলেজ হ'ব পাৰে। সেইকাৰণে ভাল আঁচনি আহিলে উচ্ছেদ কৰাৰ আমি ৰাখি থৈ দিছোঁ। গোটেই মাটিখিনি আমাৰ নজৰত এটা এটাকৈ কৰি গৈ থাকিম। পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগ লৈ অখিল গগৈয়ে কৈছে যে পঞ্চায়ত নিৰ্বাচন তেওঁলোকে চিৰিয়াছলি খেলা নাছিলে। ঠিক আছে, আৰু ৰাইজক মই এইটোৱে ভগৱানক প্ৰাৰ্থনা কৰিম অখিল গগৈয়ে যাতে বিধানসভা ইলেকশ্যনটো চিৰিয়াছলি নেখেলে। উজনিৰ পৰা নামনিলৈ প্ৰচাৰ চলাইছিলে, মই তাকে অনুৰোধ কৰিম
যে অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো চিৰিয়াছলি নেখেলে, এনেকৈ পাৰ হৈ যাওক। আৰু কোনটো ইলেকশ্যন চিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক, কৰিলে। আন এটা প্ৰসংগ ছাৰ, ভূপেন বৰাই কৈছে যে চৰকাৰী পক্ষ জিকিবই। চৰকাৰী পক্ষই জিকিব, 26তো জিকিব। সেইটো ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব, কাৰণ আমি ৰাইজৰ কাৰণে ইমান ভাল কাম কৰি আছোঁ। গতিকে যিটো ভূপেন বৰাই কৈছে লোকসভাটো আমি জিকিছোঁ, মিউনিচিপালিটিটো আমি জিকিছোঁ, বাই ইলেকশ্যনতো আমি জিকিছোঁ, পঞ্চায়ততো আমি জিকিছোঁ, আৰু নিশ্চয় বিধানসভাটো ৰাইজে আমাকে আশীৰ্বাদ দিব, চৰকাৰকে আশীৰ্বাদ দিব। আৰু এটা চৰ্চা হৈ আছে, তেওঁলোকে যে প্ৰতিশ্ৰুতিবোৰ সম্পূৰ্ণ মিছা, ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ। চাওক, তেওঁলোকে জানে যে অসমৰ ৰাইজে এতিয়া কংগ্ৰেছক আৰু ভোট দিয়াৰ মুডত নাই, বহু সময় লাগিব, এতিয়া নহ'ব। গতিকে মই ভাবোঁ যে তেওঁলোকে ডেফিনেটলি পলিটিক্সতো চব পাৰ্টীয়ে ইলেকশ্যন খেলিবই। আৰু মই ভাবোঁ যে আমিও বহুত বেছি আত্মসন্তুষ্টি নলৈ আমিও খুব ৰাইজৰ সেৱা কৰি থাকিব লাগে। নহ'লে কংগ্ৰেছৰ যি অৱস্থা হৈছে হয়তো আমাৰো হ'ব, যদি আমি বহুত বেছি অহংকাৰ বা আত্মসন্তুষ্টি লওঁ। সেইকাৰণে মই বিজেপিৰ নিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল, বিধায়ক, সংসদ সকলোকে এটাই অনুৰোধ কৰিম যে এটাই ইলেকশ্যনত জিকিলে ৰাইজৰ মৰম, যেতিয়া ৰাইজে আমাক মৰম দিয়ে তেতিয়া ৰাইজৰ আশা আকাংক্ষাও বাঢ়ে। গতিকে আমি যাতে খুব ভাল কৰি কাম কৰোঁ, ৰাইজে যাতে আমাক কেতিয়াও নাভাবে যে আমি গৌৰৱী হৈছোঁ, অহংকাৰ হৈছোঁ। আৰু 8 মাহ পিছত বিধানসভাৰ ইলেকশ্যন আহি আছে। গতিকে এই বিজয়টোলৈ আমি যিমান ফূৰ্তি কৰিছোঁ ঠিক আছে, কিন্তু ইমানতে শেষ কৰি বিধানসভাৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগে। কালি পৰা আকৌ এটা প্ৰসংগ ওলাই আছে, আপুনি যোৰহাটত খেলাৰ কথাটো। চব মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি, গতিকে জালুকবাৰীতো মই ইলেকশ্যন খেলিবই লাগিব, মানুহখিনিকতো এৰাৰ কথা নুঠে। বাকী দলে যেনেকৈ মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত, গতিকে মই এইবিলাকত কমেণ্ট নিদিওঁ। কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ, আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি ৰিপৰ্টাৰ লাইভ।